নমস্কাৰ। আজি গোলাঘাটৰ মাছমজিয়াত মৈত্ৰী সংঘৰ আজি গোলাঘাট জিলা কমিটিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ইয়াত আমাৰ ইতিমধ্যে থকা সমিতিখন সম্প্ৰসাৰণ কৰা হয় আৰু বিশেষকৈ আমাৰ দলৰে ইয়াৰে সতীৰ্থ কিছুমানে গৈ নতুন সংগঠন এটা সৃষ্টি কৰি যিটো বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে সেইটোত আমি অতি দুখিত পাইছোঁ আৰু তেওঁলোকক ইয়াৰ যোগেদি আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ যে একেলগে কাম কৰিলে হয়তো আমাৰ জনগোষ্ঠীৰ প্ৰাপ্যখিনি আজৰি আনিব পাৰিম আৰু যদি বিভাজনমূলক দৃষ্টিভংগী আমি সদায় ৰাখোঁ তেনেহ'লে সদায় চৰকাৰৰ দ্বাৰা আমি প্ৰতাৰিত হৈ থাকিম। আৰু এই ক্ষেত্ৰত মই সদৌপনীত ছাত্ৰ সন্থাৰ গোলাঘাট জিলা কমিটিৰ ৰাকেশ তালুকদাৰদেৱ আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হেমন্ত কলিতাদেৱক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক পৰ্যায়ত তেওঁলোকৰ নেতৃত্বত গোলাঘাট জিলা সমিতি অধিক সক্ৰিয় হয় আৰু অধিক শক্তিশালী হয় এই সংগ্ৰামখন আগবঢ়াই নিব বুলি আমি দৃঢ় বিশ্বাসী। এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ যে EWSটো মাজতে স্থগিত কৰা হৈছিলে, এইটো আকৌ বাহাল ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ কলিতা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ এটা বিশেষ শ্ৰেণীৰ ৰূপে গণ্য কৰি আমাক যিখিনি প্ৰাপ্য অধিকাৰ সকলো ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা হওক বা চাকৰিৰ ক্ষেত্ৰত হওক বিশেষ ৰেহাইৰ ব্যৱস্থা কৰি আমাক তেওঁলোকে এইখিনি সুবিধা দি ছাত্ৰ ছাত্ৰীক আগুৱাই নিবলৈ সুবিধা কৰিব বুলি আমি তেওঁলোকৰ ওচৰত ইতিমধ্যে বহুবাৰ দাবী জনাই আহিছোঁ আৰু স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ।